শুভেচ্ছা জনোৱা হৈছে আৰু লগতে সমূহ অমলাপতি ভকত বৈষ্ণৱকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ কাষতে আসন অলংকৃত কৰা ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো আমি এই আসনৰ পৰা কোটি কোটিবাৰ সেৱা জনোৱা হৈছে। কৃষ্ণ ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সৰ্দিক শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। আমাৰ কুকিল কণ্ঠেৰে আমাৰ দুজন ভকতে পৰম বৈষ্ণৱ পৰম সাধু আপোনালোকক শ্ৰৱণ দিওৱা আমাৰ বাপজনৰ নামটো কি আছিল? প্ৰবীণ হাজৰিকা প্ৰভুজন আৰু লগতে মানৱ তাঁতী বাপ আমাৰ লগতে সহযোগ কৰি অহা বাপ দুজনলৈ ভক্তিপূৰ্ণ সেৱা জনা হৈছে। আৰু আপোনালোকক কৃষ্ণ কথা দুই এষাৰ কৈ সন্তুষ্টি বা আনন্দ দিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আমি অধমকে নিমন্ত্ৰণ কৰি অনা আমি তেৰাৰ কৃপাতে আপোনাসৱৰ চৰণ দৰ্শন পাইছোঁ। আমাৰ যদুমণি বাপ আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱন্তৰ বিশেষ কৃপা যেতিয়া হয় জীৱৰ প্ৰতি তেতিয়া সৎসং হয়, সাধুৰ সং হয় বুলি কৈছে, ভকতৰ সং। আৰু আজি আপোনালোক এই ভকতৰ সং পাই নিজকৈ কৃপাধন্য লাভ কৰিছে। তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰাহে সুহৃদজন, কলিযুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন। সেইজনেই ধন্য বুলি ধন্যবাদৰ পাত্ৰ হয়, সেইজনেই পূজনীয় হয়। কলিযুগত হৰি নিজেও ঈশ্বৰৰ কথা কয় আৰু আনকো ঈশ্বৰৰ কথা কয়। আৰু লগতে আজিৰ দৰে এনেকুৱা মহান অনুষ্ঠান আয়োজন কৰি নিজৰ জীৱনটো কৃপাধন্য কৰাৰ উপৰিও সমস্ত জগতৰ কল্যাণৰ সাধন কৰা ভকতসকলহে প্ৰকৃতাৰ্থত ভকত বুলি ভাগৱতে নিৰ্ণয় কৰিছে। বাপাই সমস্ত ভগৱন্তৰ ভক্তি সকলোৱে লাভ কৰিব নোৱাৰে বা সকলোৱে কৃষ্ণ কথা শ্ৰৱণ কৰিব নোৱাৰে। ভগৱন্তক কৃপা নহ'লে এই বৈকুণ্ঠপুৰীলৈ আহিবও নোৱাৰে, নিমন্ত্ৰণ দিলেও আহিব নোৱাৰে। আজি আপোনালোকৰ প্ৰতি ভগৱানৰ কৃপা হৈছে, সেইকাৰণে আপোনালোক ইয়ালৈ আহিছে। আৰু আমাৰো ভগৱন্ত আমাকো কৃপা কৰিছে, আমিও ইয়ালৈ আহিছোঁ। কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাকৰ টান। কৃষ্ণ কৃপা নহ'লে এনেকুৱা অনুষ্ঠানত আহিব নোৱাৰে। ভাগৱতৰ প্ৰথম স্কন্ধতে শুকগুৰুৱে কৈছে, পূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱে, কলিযুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়াক কৰ্ণ ভৰি, মহা ভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে, সেইসকল জীৱ আত্মাই, সেইসকল ভকতেহে কৃষ্ণ কথাত কাণ পাতি শুনিব। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। যাৰ পুণ্য নাই তেওঁলোকে কৃষ্ণ কথা শুনিব নোৱাৰে। এইটো ভাগৱতত প্ৰথম স্কন্ধতে শুকগুৰুৱে উল্লেখ কৰিছে। যাৰ মহাভাগ্য আছে সেইসকলে ঈশ্বৰৰ কথা শুনিব দৌৰি দৌৰি আহে। খেদিগুৰি যথা তথা খেদিগুৰি আহিব। বোলে অকল ভাগ্য আছিল, কাৰোবাৰ যদি অকল ভাগ্য থাকে তেনেহ'লে 2 লাখ টকাৰ লটাৰী লাগি যাব পাৰে। বোলে ভাগ্য আছিল, তেওঁ 2 লাখ টকাৰ লটাৰী পাই গ'ল। ভাগ্য আছিল বোলে তাৰ 2 মহল এখন অট্টালিকা ঘৰ তেওঁ সাজি উলিয়াব পাৰে বা বনাই ল'ব পাৰে। ভাগ্য আছিল, তেওঁৰ ভাগতে আছিল,
তেওঁ সেই ঘৰখন 2 মহলীয়া বিল্ডিং বনালে। বোলে ভাগ্য আছিল তেওঁৰ এটা ভাল চাকৰি হৈ গ'ল, আৰু তাৰ পৰা ভাল ভাল তেওঁ দৰমহা পাই আছে, ঘৰখন পৰিবাৰৰ জীৱনটো সুখেৰে আছে। কিন্তু ভাগৱতৰ ভক্তি বা ভগৱত দৰ্শন বা ভগৱত ভক্তি লাভ কৰাজনক ভাগৱতে সিদ্ধান্ত দিছে মহাভাগ্য যাৰ আছে, মহাভাগ্যৱান বুলি কৈছে। পিয়া আকৌ কৰ্ণ ভৰি মহাভাগ্য আছে যাৰ, যাৰ মহাভাগ্য আছে সেইসকলে হৰি কথা শুনিবলৈ আহে বুলি কৈছে। আৰু 10ম স্কন্ধ ভাগৱততে গুৰুজনাই কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপ শুচি হেন তাৰে। শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, সেইজনে কৃষ্ণ কথা শুনিব সুবিধা পায়। কোনজন? যিজন শতকোটি জন্মৰ পূৰ্বতেই ভগৱন্তৰ লগত, যিটো জীৱৰ পূৰ্বতে সংস্কাৰ আছে, প্ৰাগ জন্মানি অনুশিক্ষিতম, এইটো সংস্কৃত শ্লোকত কৈছে। প্ৰাগ জন্মতেই তেওঁৰ পূৰ্ব জন্মতেই যাৰ সংস্কাৰ আছে জীৱটো, সেইসকল জীৱহে ঈশ্বৰৰ কথা কাণ পাতি শুনে। এই তত্ত্বটোকে 10ম স্কন্ধত কৈছে, শতকোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপ শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। এই পাপীজনক যদি এই উদ্যোক্তা মণ্ডলীয়ে, আয়োজক মণ্ডলীয়ে যদি ঘৰত গৈ কিনি নিমন্ত্ৰণ দি আহে আমাৰ যদুমণি বাপে, যে আমি ভাগৱতৰ অনুষ্ঠান এটা লৈছোঁ আৰু লগতে ৰাতি শিশুসকলৰ যোগেদি এভাগি মহাপুৰুষ গুৰুজনাৰ নাট ভাওনা আছে নহয়, ৰুক্মিণী হৰণ নেকি, ৰুক্মিণীৰ স্বয়ম্বৰ, বোলে আমি অনুষ্ঠান এটা লৈছোঁ, আপুনি কিন্তু ইয়ালৈ আহিব। শৰাই এখন দি, তামোল পাণ দি, জানু পাৰি আঁঠু লৈ জানু পৰা মানে আঁঠু লোৱা, সেৱা এভাগ ধৰি আহে। তেওঁ যদি পাপী হয় কিন্তু ইয়ালৈ আহিব নোৱাৰে। বোলে কিয় নোৱাৰে? কাৰণ পুণ্যৱান ব্যক্তি নহ'লে ঈশ্বৰৰ কথা শুনিবও নোৱাৰে। সেইকাৰণে কৈছে যে এই নৰ শৰীৰটো পাই আমি আপুনি ঈশ্বৰৰ কথা যে শুনিবলৈ আহিছোঁ, কিহৰ কাৰণে আহিছোঁ? মহাপুৰুষ গুৰুজনাই কীৰ্তনতো কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম নাম কৃষ্ণ নাম মুখত অহৰ্নিশে আহিব। আৰু যাৰ বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে, আম ওলাব তাৰ মুখৰ পৰা। গতিকে আপোনালোক ভগৱন্তৰ একান্ত ভকত, বৈষ্ণৱ,